হে গাইজ কি খবৰ আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ বৰ্তমান ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা গুণগুণ কথা মৰমৰ ধাৰাবাহিকখনত অনুৰাগৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাজনৰ প্ৰকৃত পৰিচয় তেওঁ ঘৰ ক'ত তেওঁ কাৰ লগত বিবাহপাশত আবদ্ধ হৈছে এই সকলোবোৰ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ জৰিয়তে গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বলকচোন ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা গুণগুণ কথা মৰমৰ চিৰিয়েলত অভিনয় কৰা অনুৰাগৰ প্ৰকৃত নাম হৈছে অনিৰ্বাণ কলিতা জনপ্ৰিয় অভিনেতা অনিৰ্বাণ কলিতাৰ ঘৰ হৈছে মঙলদৈত জনপ্ৰিয় অভিনেতা অনিৰ্বাণ কলিতা শিক্ষাগত অৰ্হতাৰ বিষয়ে ক'বলৈ গ'লে তেখেতে M.Com পাছ কৰিছে জনপ্ৰিয় অভিনেতা অনিৰ্বাণ কলিতা পৰিয়ালৰ বিষয়ে ক'বলৈ গ'লে তেওঁ পৰিয়ালত মাক এগৰাকী ভনীয়েক আৰু তেখেতৰ পত্নী আছে তেখেতৰ মাকৰ নাম হৈছে হিমাদ্ৰী কলিতা জনপ্ৰিয় অভিনেতা অনিৰ্বাণ কলিতাই অভিনয় কৰা কেইখনমান অসমীয়া ধাৰাবাহিকৰ নাম হ'ল কন্যা এক মহাৰথী ৰদালি ফুট গধূলি আইনা আৰু বৰ্তমান গুণগুণ কথা মৰমৰ ধাৰাবাহিকখনত অনুৰাগৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে জনপ্ৰিয় অভিনেতা অনিৰ্বাণ কলিতা পত্নীৰ নাম হৈছে চিংকি চুম্পী কলিতা আপোনালোকে বাৰু অনিৰ্বাণ কলিতা অভিনয় চাই কেনেকুৱা পাইছে মোক এটা কমেণ্ট কৰি জনাবচোন আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই যদি ভিডিঅ'টো চাই ভাল লাগিলে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ চেনেলত কোনোবা আহিছে যদি ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ বাই বাই